নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকৰ নিজৰ বিদ্যালয়ত গুণোৎসৱৰ দিনত ষ্টুডেণ্টৰ সিটিং এৰেঞ্জমেণ্ট কেনেকৈ কৰিব, অৰ্থাৎ কোন ক্লাছৰ লগত কোন ক্লাছ কেনেকৈ বহাব। শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে ইয়াতে দেখা পাই আছে লিখা আছে সিট প্ল্যান অফ গুণোৎসৱ 2025, অৰ্থাৎ গুণোৎসৱৰ দিনা আমাৰ ষ্টুডেণ্টৰ সিট প্ল্যান কেনেকৈ হ'ব এই বিষয়ে আমাক ইয়াতে গাইডলাইন দিয়া হৈছে। ফাৰ্ষ্ট আপোনালোকে দেখা পাই আছে ইয়াতে টিচাৰ লিখা আছে, ইয়াৰ পিছত ইয়াতে দেখা পাই আছে লোৱাৰ প্ৰাইমেৰী লিখা আছে, অৰ্থাৎ আমাৰ এলপি স্কুলত আমাৰ গুণোৎসৱৰ দিনা সিট প্ল্যান কি হ'ব। আপোনালোকে ইয়াতে দেখা পাই আছে আমাৰ ৰ' 1 লিখা আছে, অৰ্থাৎ ফাৰ্ষ্ট বেঞ্চত আমাৰ ফাৰ্ষ্ট বহিব ক্লাছ 3, ইয়াৰ পিছত ক্লাছ 4, তাৰ পিছত ক্লাছ 5। নেক্সট সাইডৰ ফাৰ্ষ্ট বেঞ্চত বহিব ক্লাছ 4, তাৰ পিছত ক্লাছ 5, তাৰ পিছত ক্লাছ 3। ইয়াৰ পিছত ইয়াতে লিখা আছে ৰ' 2, অৰ্থাৎ ছেকেণ্ড বেঞ্চত ফাৰ্ষ্ট বহিব ক্লাছ 5, তাৰ পিছত ক্লাছ 3, তাৰ পিছত ক্লাছ 4। নেক্সট সাইডৰ ছেকেণ্ড বেঞ্চত আমাৰ বহিব ক্লাছ 3, তাৰ পিছত ক্লাছ 4, তাৰ পিছত ক্লাছ 5। ইয়াৰ পিছত আছে ৰ' 3, অৰ্থাৎ আমাৰ থাৰ্ড বেঞ্চত ফাৰ্ষ্ট বহিব ক্লাছ 3, তাৰ পিছত ক্লাছ 4, তাৰ পিছত আমাৰ ক্লাছ 5। নেক্সট সাইডৰ থাৰ্ড বেঞ্চত আমাৰ বহিব ফাৰ্ষ্ট ক্লাছ 4, তাৰ পিছত ক্লাছ 5, তাৰ পিছত ক্লাছ 3। এই গাইডলাইন আমাৰ ফলো কৰিব লাগিব। তাৰ পিছত বেঞ্চত আমাৰ আকৌ ফাৰ্ষ্টত যি লিখা আছে আমাৰ যেনেকৈ 3, 4, 5 এইখন আপোনালোকে 4 নম্বৰ বেঞ্চত বহাব। এইদৰে আপোনালোকে কণ্টিনিউ কৰি যাব। এইটো হ'ল আমাৰ এলপি স্কুলৰ সিট প্ল্যান। আপোনালোকে এইখন স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰে, আপোনালোকৰ গুণোৎসৱৰ দিনা কাম আহিব। ইয়াৰ পিছত মই আপোনালোকক আপাৰ প্ৰাইমেৰী স্কুল অৰ্থাৎ এম ই স্কুলৰ সিট প্ল্যানৰ বিষয়ে বুজাই দি আছোঁ। ইয়াতে আপোনালোকে দেখা পাই আছে ৰ' 1 লিখা আছে, অৰ্থাৎ ফাৰ্ষ্ট বেঞ্চত আমাৰ প্ৰথম বহিব ক্লাছ 6, ইয়াৰ পিছত ক্লাছ 7, তাৰ পিছত ক্লাছ 8। নেক্সট সাইডৰ ফাৰ্ষ্ট বেঞ্চত ফাৰ্ষ্ট বহিব ক্লাছ 7, তাৰ পিছত ক্লাছ 6, তাৰ পিছত ক্লাছ 8। ছেকেণ্ড বেঞ্চত বহিব ফাৰ্ষ্ট ক্লাছ 8, তাৰ পিছত ক্লাছ 6, তাৰ পিছত ক্লাছ 7। নেক্সট সাইডৰ ছেকেণ্ড বেঞ্চত বহিব ফাৰ্ষ্ট ক্লাছ 6, তাৰ পিছত ক্লাছ 8, তাৰ পিছত ক্লাছ 7। থাৰ্ড বেঞ্চত বহিব ফাৰ্ষ্ট আমাৰ ক্লাছ 6, তাৰ পিছত আমাৰ ক্লাছ 7, তাৰ পিছত ক্লাছ 8। নেক্সট সাইডৰ থাৰ্ড বেঞ্চত ফাৰ্ষ্ট 7 বহিব, তাৰ পিছত 6 বহিব, তাৰ পিছত আমাৰ 8 বহিব। এইখন আপোনালোকে কণ্টিনিউ ফ'ল' কৰি যাব। এইখন আপোনালোকে স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰে। ইয়াৰ পিছত মই আপোনালোকক বুজাই দিম মিডিল ভাৰ্নাকুলাৰ স্কুল অৰ্থাৎ MB স্কুলৰ সিট প্ল্যান, অৰ্থাৎ যিবিলাক স্কুলত ক্লাছ 1ৰ পৰা 8 লৈকে আছে। আমাৰ প্ৰথম বেঞ্চত বহিব আপোনালোকে দেখা পাই আছে ক্লাছ 3, তাৰ পিছত 4, তাৰ পিছত 5। নেক্সট সাইডৰ প্ৰথম বেঞ্চত ইয়াতে ফাৰ্ষ্ট 6 বহিব, তাৰ পিছত 7 বহিব, তাৰ পিছত 8 বহিব। ছেকেণ্ড বেঞ্চত বহিব ফাৰ্ষ্ট ক্লাছ 5, তাৰ পিছত ক্লাছ 3, তাৰ পিছত ক্লাছ 4। নেক্সট সাইডৰ ছেকেণ্ড বেঞ্চত ক্লাছ 7, তাৰ পিছত ক্লাছ 8, তাৰ পিছত ক্লাছ 6। ইয়াৰ পিছত থাৰ্ড বেঞ্চত বহিব ফাৰ্ষ্ট ক্লাছ 7, ইয়াৰ পিছত ক্লাছ 8, তাৰ পিছত ক্লাছ 5। নেক্সট সাইডৰ থাৰ্ড বেঞ্চত বহিব ফাৰ্ষ্ট ক্লাছ 6, তাৰ পিছত 3, তাৰ পিছত 6। এইদৰে আপোনালোকে MB স্কুলত সিট প্ল্যান ফ'ল' কৰিব। ইয়াৰ পিছত আছে ছেকেণ্ডেৰী স্কুল, অৰ্থাৎ যিবিলাক স্কুলত ক্লাছ 6ৰ পৰা 10 লৈকে বা 12 লৈকে আছে, কিন্তু আমাৰ গুণোৎসৱ 9 লৈকে হ'ব। এই সিট প্ল্যানত আপোনালোকে দেখা পাই আছে ৰ' 1, অৰ্থাৎ প্ৰথম বেঞ্চত আছে ক্লাছ 6 প্ৰথম বহাব, তাৰ পিছত 7, তাৰ পিছত 8। নেক্সট সাইডৰ প্ৰথম বেঞ্চিত ক্লাছ 9, তাৰ পিছত 7, তাৰ পিছত 8। ইয়াৰ পিছত আছে ছেকেণ্ড বেঞ্চত প্ৰথম বহিব 7, তাৰ পিছত 9, তাৰ পিছত 6। নেক্সট সাইডৰ ছেকেণ্ড বেঞ্চত প্ৰথম 6, তাৰ পিছত 8, তাৰ পিছত 7। ইয়াৰ পিছত আছে থাৰ্ড বেঞ্চত ফাৰ্ষ্ট বহিব ক্লাছ 8, তাৰ পিছত ক্লাছ 6, তাৰ পিছত ক্লাছ 9। নেক্সট সাইডৰ থাৰ্ড বেঞ্চত ফাৰ্ষ্ট বহিব 9, তাৰ পিছত 7, তাৰ পিছত
8 এইখন হ'ল আমাৰ সেকেন্ডাৰী স্কুল অৰ্থাৎ আমাৰ হাই স্কুলৰ ফলো কৰিব লাগিব এইখন ইয়াৰ পিছত আছে সেকেন্ডাৰী স্কুল অৰ্থাৎ আকৌ যিবিলাক স্কুলত ক্লাছ 1 ৰ পৰা 10 বা 12 লৈকে আছে এইবিলাক স্কুলৰ সিট প্ল্যান ৰ 1 অৰ্থাৎ ফাৰ্স্ট বেঞ্চত ফাৰ্স্ট বহিব ক্লাছ 3 তাৰ পিছত 6 তাৰ পিছত 8 নেক্সট সাইডত ফাৰ্স্ট বেঞ্চত বহিব ফাৰ্স্ট 7 তাৰ পিছত 4 তাৰ পিছত 9 সেকেন্ড বেঞ্চত বহিব ফাৰ্স্ট ক্লাছ 6 তাৰ পিছত 7 তাৰ পিছত 9 নেক্সট সাইডত সেকেন্ড বেঞ্চত বহিব ফাৰ্স্ট ক্লাছ 3 তাৰ পিছত ক্লাছ 6 তাৰ পিছত 5 থাৰ্ড বেঞ্চত বহিব ফাৰ্স্ট ক্লাছ 7 তাৰ পিছত ক্লাছ 3 তাৰ পিছত ক্লাছ 6 ইয়াৰ পিছত নেক্সট সাইডৰ থাৰ্ড বেঞ্চত বহিব ফাৰ্স্ট ক্লাছ 3 তাৰ পিছত ক্লাছ 8 তাৰ পিছত ক্লাছ 9 এইখন আমাৰ ফলো কৰি যাব লাগিব কন্টিনিউ কৰি যাব লাগিব ইয়াৰ পিছত আছে সেকেন্ডাৰী স্কুল অৰ্থাৎ যিবিলাক স্কুলত 9 to 10 বা 12 আছে তামাৰ এইবিলাক স্কুলত অনলি 9 ৰ গুণোৎসৱ হ'ব এই কাৰণে আমাৰ প্ৰতিটো বেঞ্চত কৰ্নাৰত এটা কৰ্নাৰত আমাৰ 9 বহাব লাগিব সেকেন্ড কৰ্নাৰত আমাৰ কি বহাব লাগিব 9 বহাব লাগিব মানে দুজন ষ্টুডেন্ট আমাৰ বহাব লাগিব বোথ সাইডত এটো আপোনালোকে দেখা পাই আছে তে এইখন আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব আৰু গুণোৎসৱৰ দিনা এই সিট প্ল্যান আপোনালোকৰ ফলো কৰিব লাগিব তো ধন্যবাদ শিক্ষাগুৰুসকল আৰু আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ